এয়া আমি আছো কেকটাছ পাৰ্কৰ ভিতৰত আৰু এইটো হৈছে পাৰ্ট 2 ভিডিঅ'। এফালে টিকলি চাওকচোন ইমান জুপিছে, তাই ইয়াতে ঘটনা এটাও হ'ল বাৰু। আৰু এয়া কাজিৰঙা নেশ্যনেল অৰ্কিড কেকটাছ পাৰ্ক এখন, আৰু ইয়াতে বিভিন্ন প্ৰজাতিৰ আপোনালোকে আজি বিভিন্নটা ডিজাইনৰ কেকটাছ দেখিবলৈ পাব ভিডিঅ'টোৰ যোগেদি। যিমানখিনি পাৰোঁ আপোনালোকক তন্নকৈ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে একেটা যদি ভিডিঅ'তে আপোনালোকক দেখাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ বস্তুখিনি দেখি নাপাব। সেইকাৰণে মই ইয়াৰ পাৰ্ট 2 হিচাপত ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। যদি ভাল লাগে লাইক এটা কৰিব। যদি মোৰ ভিডিঅ'বোৰ চাব বিচাৰে তেতিয়াহ'লে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া চাওকচোন কেকটাছবোৰ কেনেকুৱা ধুনীয়া মানে আমাৰ টিকলিয়ে কি কৰিলে ক'ম বাৰু মই পিছত। আৰু চাওকচোন কেকটাছখিনি ডিজাইন চাওক, একদম বহুত ডিজাইনৰ কেকটাছ আছে। ডাঙৰজনী ডাঙৰ যে তাৰে পৰা মানে ইমান হেৰি নাই, তাইও কিন্তু চুই চাবলৈ গৈছে। আৰু এই কৰিলে ঘটনা এইখিনিতে, তাই দিলে কেকটাছ এজোপা কোনোবা এজোপা চুই মানে, আৰু তাই হাতত কাঁইট ঠাহি সোমালে। দেউতাকে সেইখিনি এৰাওঁতে বহুত সময় লাগিছে। তাৰপিছত এইফালে মই ঘূৰি ফুৰিছোঁ কেকটাছ। এইটো চাওকচোন কিমান ডাঙৰ কেকটাছ, আৰু এই টিকলিকেইটা দেখিবলৈ ইমান ধুনীয়া লাগে ন। মোৰ ঘৰত পিছে কেকটাছ নাই, আৰু মই মোৰ ঘৰত কেকটাছ নাৰাখোঁ বাৰু। এয়া অকণমান সময় চাবলৈ আহিয়ে ঘটনা ঘটালেই ছোৱালীয়ে গোটেই হাতখন ঠাহি তাৰ কাঁইটবিলাক সুমিয়াই ল'লে। সেইটো কাৰণে আচলতে কেকটাছ নলওঁ। আৰু আছে বহুত কিবা কিবি কাৰণ আছে। এইবোৰ চাওকচোন ডাঙৰ এটা কেকটাছ। ভিডিঅ'ত আপোনালোকে বুজি পাইছেনে, দেখিছেনে? এই টাবটোতকৈ ডাঙৰ কেকটাছকেইটা। আৰু ষ্টাইলবোৰ চাওকচোন, একদম পোখা মেলি যোৱা নিচিনা বগা একদম ঠাহি কাঁইট আছে কিন্তু দেই, দেখিবলৈহে ধুনীয়া, চুব নোৱাৰি। দীঘল ইয়াতে এল'ভেৰাও আছে কিন্তু লগতে, আৰু বহুত ডিজাইনৰ কেকটাছ আছে কিন্তু দেই। আৰু এইজোপা কি হয় কওকচোন? মায়ে কৈছে এইজোপাৰ নাম হেনো চেপেটা। মই পিছে চিনি নাপাওঁ, আপোনালোকে যদি জানে জনাব। আৰু এতিয়া আহিছোঁ আমি এয়া লোকবাদ্য মিউজিয়ামত। লোকবাদ্য মিউজিয়ামৰ ভিতৰৰ ইমান ধুনীয়াকৈ লোকবাদ্যবিলাকে সজাই ৰাখিছে। ব'লক ভিতৰখনলৈ যাওঁ, অকণমান চাওঁ কেনেকুৱা কি কথা। অকণমান ভিডিঅ'বোৰ স্পীড কৰিব লগা হৈছে, বুজিছেই নহ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায়। এইখনক বাৰু কি বুলি কয়? মই পিছে নামটো জানো, আপোনালোকে যদি জানে কমেণ্ট এটা কৰি জনাবচোন। যদি নাজানে ক'ব, মই আপোনালোকক জনাম। আৰু এইফালে আমি পূৰা কাজিৰঙা অৰ্কিড পাৰ্কৰ ভিতৰৰ পৰা আচলতে ওলাই আহিলোঁ। ইয়াতে অসংখ্য বজাৰ, অসংখ্য বস্তু পোৱা যায়। মই কিন্তু একো বস্তুৱেই কিনা, যিহেতু বেগটো বহুত গধুৰ হৈ যাব। আৰু আকৌ আমাৰ জাৰ্ণি আৰম্ভ কৰিলোঁ। ক'লৈ গৈ আছোঁ, কি কথা, সকলোবোৰ আপোনালোকে নেক্সট ব্লগত পাই যাব। বৰ্তমান এয়া কাজিৰঙাৰ ভিতৰৰে জাৰ্ণি কৰিছোঁ যেতিয়া গম পাইছে। কেমেৰাটো অকণমান স্পীড কৰি দিছোঁ কাৰণে গাড়ীখন স্পীড চলা নিচিনা লাগিছে, কিন্তু নহয়, আমি 20-30তে গৈ আছিলোঁ। আৰু ইয়াৰ পৰিৱেশটো দেখিছেনে? যথেষ্ট ধুনীয়া পৰিৱেশ, বতৰো ভাল আছিলে, সেইটো কাৰণে ধুনীয়াকৈ চাব পাৰিলোঁ। আৰু চাওকচোন সেয়া পাহাৰখন জিলিকিয়া আছে, একদম যেন এনেকুৱা লাগে নাই এবাৰ পাহাৰীয়া জেগাবোৰলৈ গৈ থাকিলে পাহাৰখন যেন আৰু অলপ দূৰ গ'লে পাম। মোৰ মানে সেই সময়খিনি বিৰাটেই ভাল লাগে, বিৰাটেই উপভোগ কৰোঁ। আৰু কেতিয়া পাওঁগে এই ভাৱটো লাগি থাকে দেই। আৰু এইবিলাক দেখিছেনে? ৰিজাৰ্ভৰ যিবিলাক মানে আৰক্ষী কি ঘৰ বুলি কয় জানো, মই পিছে নামটো নাজানো। আৰু চাওকচোন এইডোখৰ ইমান ধুনীয়া লাগিছে পৰিৱেশটো। আৰু ইয়াতে কিছুমান জেগাত লিখা আছে হাতী ওলোৱা ঠাই। ইয়াৰ স্পীড ট্ৰেকাৰ ওলালেই, আৰু এইটো বিৰাটেই ভয় লাগে, ক'ত যে কাট খাই যাব খাচাককৈ একাউণ্টৰ পৰা ঠিক নাই। সেয়েহে মিষ্টাৰক কৈছোঁ যিমান পাৰি লাহে গৈ থকা, লাগিলে 2 ঘণ্টা ঠাইত 6 ঘণ্টাতে পাওঁগৈ, একো আপত্তি নাই, কিন্তু লাহে চলোৱা। যিহেতু ইয়াতে কেইবাখনো টোল আছে, কোনখন টোলৰ আণ্ডাৰত পৰি যাওঁ, কেইবাৰ পইচা কাটে, কোনো হিচাপ নাই। এইডোখৰ আহোঁতে কিন্তু আপোনালোকে সাৱধান হ'ব দেই। স্পীড মানে ট্ৰেকাৰখিনি থাকেই জেগাই। আৰু এইখিনি জেগা মানে ক'ৰবাত বাঘ ওলায়, লিখা আছে, চাইনবোৰ্ড মৰা আছে, ক'ৰবাত হাতী ওলায়, ক'ৰবাত গঁড় ওলায়। সেইটো কাৰণে আচলতে স্পীড ট্ৰেকাৰবিলাক লগোৱা থাকে। আৰু ৰাস্তাটো কিন্তু বিৰাটেই ধুনীয়া, জাৰ্ণি কৰি মানে শ্ল' স্পীডত ভাল লাগিছে। স্পীডত গ'লে বাৰু মোৰ কিন্তু জাৰ্ণিবিলাক মানে লং ড্ৰাইভ কৰিলে স্পীডত চলালে ভাল লাগে, চবৰে সেইটোৱে আচলতে। আৰু এয়া কি বুঢ়ী গোসাঁনী আই থান নে কি তেনেকুৱা এখন আছিলে। আমি পিছে তাত ৰোৱা নাই দেই সেৱা সৎকাৰ কৰিবলৈ, যিহেতু আমি খাই বৈ একদম টাইট ফিট হৈ আছোঁ, সেইকাৰণে মন্দিৰৰ ভিতৰত সোমোৱা নাই, বাহিৰৰ পৰাই অকণমান প্ৰণাম জনালোঁ। আৰু এতিয়া জেগাখিনি ওখলৈ আহি আছে, কিবা অকণমান বেলেগ লগা নাই বাৰু।
মই আচলতে নিজৰ গাড়ীত আচলতে এনেকুৱা এইখিনি জেগাত ড্ৰাইভ কৰা নাছিলোঁ। আগতে ছুপাৰত গৈছোঁ বা ট্ৰেইনত গৈছোঁ। ট্ৰেইনত গ'লেতো এইখিনি নাপাওঁৱেই, ছুপাৰত গৈছোঁ, তেতিয়া ৰাতিয়ে বেছিভাগ ক্ৰছ কৰোঁ। আজি কিন্তু ইভিনিং টাইমত যে জেগাখিনি ক্ৰছ কৰিছোঁ বিৰাটেই ধুনীয়া লাগিছে। আৰু কিছুমান জেগাই জেগাই হৰিণা ওলাইছে, হাতী ওলাইছে, সেইখিনি জুম কৰি মানে কেমেৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত চাওকচোন পাহাৰখন একদম লাগিয়ে থকা নিচিনা লাগিছে। আৰু এই পাহাৰখন কি বাৰু গুৱাহাটীলৈ যোৱা ৰাস্তাৰ কাষতে পাইছে, বুঢ়া পাহাৰ নে কি কয় নাজানো দেই মই পিছে। আৰু এইফালে আহি আছোঁ, এইডোখৰ জেগাও ধুনীয়া লাগিছে। আপোনালোকক আচলতে মোৰ ৰাস্তাৰ জাৰ্ণিটো অকণমান দেখুৱাইছোঁ, লগতে কেকটাছ পাৰ্ক দেখালোঁ, অকণমানকৈ ভিডিঅ'বোৰ দিছোঁ। এইয়া হাতী চব ওলাই গ'ল। ইয়াতে হাতী, এইখিনি পোহা হাতী বাৰু, বনৰীয়া হাতী নহয়, কলগছ খাই আছে। আমাৰ টিকলিয়ে কৈছে মানৱ মোক কৈ আহিম ব'লা, তলেদি পাৰ হৈ আহিম। মই কৈছোঁ দেৰি হৈছে, সেইকাৰণে আমি এতিয়া ক'তো নোসোমাওঁ, আহোঁতে এইবিলাক সোমাবা, দেখিবা তেতিয়া বুলি ক'লোঁ। যিহেতু আমাৰ জাৰ্ণিটো অকণমান বেলেগ আছিলে, অকণমান মাজতে জিৰণি ল'লোঁ, লগতে অকণমান ফুৰিলোঁ। আৰু তেনেকৈ জাৰ্ণিটো আচলতে চলাই গৈছোঁ, একেৰাহে যাব। এইয়া চাওকচোন অকণমান, মই আচলতে মাজে সময়ে দেখাম বুলি কওঁতে পাহৰিয়ে গৈ থাকোঁ। ৰাস্তাত গৈ থাকোঁতে নিজে চাই ভিডিঅ' কৰিব পাহৰি যাওঁ। এইবিলাক গঁড় ওলাইছে। আৰু মিষ্টাৰে গাড়ীখন অকণমান শ্ল'তে আছোঁ, যেতিয়া অকণমান জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ দেই। এইয়া গঁড় দেখিছেনে? গঁড়ৰ পোৱালিও কেইবাঠাইতো দেখিলোঁ। আৰু হৰিণাবিলাক কিন্তু বহুত বেছি, ইয়াতে হৰিণা বহুত বেছি দেখি পোৱা যায়, গঁড় আৰু হৰিণা। বাকী হাতী আৰু বাঘটো বাৰু কপাল ভাল থাকিলেই দেখা পোৱা যায়। কিন্তু ৰাস্তাৰ কাষৰ পৰা চাইছোঁ, বাঘ ৰাস্তাৰ কাষত এনেকৈ নাথাকে। আচলতে কাজিৰঙা পাৰ্কৰ ভিতৰত সোমাব লাগিব, তেতিয়াহে দেখা পোৱা যাব। আকৌ আৰম্ভ কৰিলোঁ জাৰ্ণি। প্ৰায় 10 মিনিটমান সময় ৰৈ পিনে তাহাঁতক গঁড়কেইটা ধুনীয়াকৈ দেখালোঁ। চকুৱে কিছুমানত ঢুকি নোপোৱাত মোবাইলৰ কেমেৰাই জুম কৰিও দেখালোঁ, আপোনালোককো অকণমান দেখুৱালোঁ। আৰু মোৰ এই জাৰ্ণিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। লগতে কেকটাছ পাৰ্ক আৰু লোকবাদ্য যিখিনি সংগ্ৰহালয়, সেইখিনি কেনেকুৱা লাগিলে দেখাব। যদি আহিছে এবাৰ কমেণ্ট কৰিব। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আজিলৈ বাই বাই, লাভ ইউ অল।